হেল্ল' এভৰিৱান, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আছাম অসমীয়া। পোনপ্ৰথমে সকলোকে মোৰ চেনেলৰ আন এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই টাৰ্গেট 100% জবৰ জেনেৰেল নলেজৰ ছেকশ্যনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। ইয়াৰ আগতে মই 12টা পাৰ্ট অলৰেডি আপলোড কৰিছোঁ। তাৰে বিষয় আছিলে ইণ্ডিয়ান জিঅ'গ্ৰাফী আৰু বিজ্ঞান আৰু প্ৰযুক্তি বা ছায়েন্স এণ্ড টেকন'লজি। গতিকে আপোনালোকে যে সেই ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দি আছে, তাৰ পৰা আপোনালোকে চাই ল'ব। আৰু আজি যিটো ভিডিঅ' বনাই আছোঁ সেই ভিডিঅ'টোৰ টপিক হৈছে EVS এনভাইৰনমেণ্টেল ছায়েন্স বা পৰিৱেশ বিজ্ঞান। ইয়াতে মই 15টা প্ৰশ্ন আলোচনা কৰিম, যিবিলাক প্ৰশ্ন BEd এণ্ট্ৰেন্স, DLED এণ্ট্ৰেন্স, কম্পিটিটিভ এক্সামবিলাক বা বিভিন্ন চাকৰি যিবিলাক এক্সাম আছে এক্সামবিলাকত অতি প্ৰয়োজনীয়। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পলম নকৰাকৈ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'ৰ এনভাইৰনমেণ্টেল ছায়েন্স অৰ্থাৎ পৰিৱেশ বিজ্ঞানৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য মেইন কজ অফ ছইল ইৰ'শ্যন, অৰ্থাৎ ভূমিস্খলনৰ মুখ্য কাৰণ কি? ভূমিস্খলন হৈছে মাটি ক্ষয় যোৱা। মাটি ক্ষয় যোৱাৰ কাৰণটো আমি ইয়াত উলিয়াব লাগে। এ দিয়া আছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অৰ্থাৎ ঔদ্যোগিকৰণ, বি হৈছে ডিফৰেষ্টেশ্যন অৰ্থাৎ নিৰ্বননীকৰণ অৰ্থাৎ গছ গছনি কাটি পেলোৱা, সেইটো হৈছে নিৰ্বননীকৰণ, চি আৰ্থকুইক অৰ্থাৎ ভূমিকম্প, ডি হৈছে ৰোড কনষ্ট্ৰাকশ্যন অৰ্থাৎ পথ নিৰ্মাণ কৰা। গতিকে এই গোটেইখিনিৰ ভিতৰত যিটো মেইন কজ অৰ্থাৎ মুখ্য কাৰণ সেইটো হৈছে ডিফৰেষ্টেশ্যন অৰ্থাৎ নিৰ্বননীকৰণ। গছ গছনি কাটি পেলোৱাটোৱেই হৈছে মাটি ক্ষয় যোৱা বা ভূমিস্খলনৰ মুখ্য কাৰণ। ইয়াৰ পিছৰ প্ৰশ্ন যদি আমি চাওঁ, 2 নম্বৰটো আছে হোৱাৰ ইজ চিটুৱেটেড দদুৱা নেশ্যনেল পাৰ্ক, অৰ্থাৎ দদুৱা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? অপশ্যনকেইটা দিয়া আছে মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত এই দদুৱা ৰাষ্ট্ৰীয় উদ্যানখন আছে। ইয়াৰ পিছৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন, হুইচ ইজ দ্য বিগেষ্ট থাৰ্মেল পাৱাৰ প্লাণ্ট ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ বৃহত্তম তাপ বিদ্যুৎ কেন্দ্ৰ ক'ত আছে, কোনটো? সেইটো আমি উলিয়াব লাগে, ইয়াৰ পৰা লিখিব লাগে। এ হৈছে বিদ্যাচল থাৰ্মেল পাৱাৰ ষ্টেচন, বি ৰেণুসাগৰ থাৰ্মেল পাৱাৰ প্লেণ্ট, চি অনপৰা থাৰ্মেল পাৱাৰ প্লেণ্ট, ডি ৰিলায়েন্স ষ্টেচন আল্ট্ৰা মেগা পাৱাৰ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, বিন্ধ্যাচল থাৰ্মেল পাৱাৰ ষ্টেচন। ইয়াৰ পিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন, হোৱেন ৱাজ এষ্টাব্লিছড নেশ্যনেল ডিফেন্স একাডেমী, অৰ্থাৎ ৰাষ্ট্ৰীয় সুৰক্ষা একাডেমী কেতিয়া স্থাপিত হৈছিল? অপশ্যনকেইটা দিয়া আছে 1951, 1952, 1953, 1954। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 1954। 1954 চনত ৰাষ্ট্ৰীয় সুৰক্ষা একাডেমী অৰ্থাৎ নেশ্যনেল ডিফেন্স একাডেমীটো কি হৈছিলে? স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ কাৰ্বন ডাই অক্সাইড ইন এটমস্ফিয়াৰ, অৰ্থাৎ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ হাৰ কিমান? অপশ্যনকেইটা দিয়া আছে 0.0391, 0.1001%, 1.001%, 0.1001%। ইয়াৰ যিটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 0.0391%। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থাৎ 6 নম্বৰ প্ৰশ্ন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান এনভাইৰনমেণ্টেল ছায়েন্স, অৰ্থাৎ কাক ভাৰতীয় পৰিৱেশ বিজ্ঞানৰ পিতৃ বুলি অভিহিত কৰা হয় বা পিতৃ বুলি জনা যায়? অপশ্যনকেইটা দিয়া আছে ৰামদেৱ মিশ্ৰা, সুন্দৰলাল বহুগুণা, বিনোবা ভাৱে আৰু ৰাজা ৰামমোহন ৰায়। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ৰামদেৱ মিশ্ৰা। ৰামদেৱ মিশ্ৰাক ফাদাৰ অফ ইণ্ডিয়ান এনভাইৰনমেণ্ট বা ভাৰতীয় পৰিৱেশ বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোইং এনিমেল হেজ দ্য হাইয়েষ্ট ব্লাড প্ৰেছাৰ, অৰ্থাৎ তলত দিয়া কোনটো প্ৰাণীৰ ৰক্তচাপ আটাইতকৈ বেছি? এইটো ইয়াতে টাইপিং হোৱা নাই, গতিকে ইয়াত হ'ব কি ৰক্তচাপ আটাইতকৈ বেছি কোনটো প্ৰাণীৰ? অপশ্যনকেইটা দিয়া আছে এলিফেণ্ট, জিৰাফ, লায়ন, ৰেবিট। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, জিৰাফ। জিৰাফৰ ব্লাড প্ৰেছাৰটো আটাইতকৈ বেছি। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্ন, হোৱেৰ ইজ লোকেটেড চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক, অৰ্থাৎ চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? অপশ্যনকেইটা দিয়া আছে উৰিষ্যা, কেৰেলা, তামিলনাডু, ৱেষ্ট বেংগল। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, কেৰেলা। কেৰেলাত চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্কখন আছে। ইয়াৰ পিছৰ প্ৰশ্ন, ফেথোমিটাৰ ইজ ইউজ টু মেজাৰ, অৰ্থাৎ ফেথোমিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয়? আৰ্থকুইক, ৰেইনফলছ, ওচেন ডেপথ নে চাউণ্ড ইণ্টেনচিটি, অৰ্থাৎ ভূমিকম্প নে বৰষুণ কিমান পৰিমাণে পৰিছে সেইটোৰ জোখ, নে সাগৰৰ গভীৰতাৰ জোখ, নে
শব্দৰ প্ৰাবল্য গতিকে ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অচেন ডেপ অৰ্থাৎ সাগৰৰ গভীৰতা জুখিবৰ কাৰণে ফেটোমিটাৰ ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি উইল হোষ্ট দ্য ওয়ার্ল্ড এনভায়রনমেন্টাল ডে 2021 ইভেন্ট অর্থাৎ ভারত বিশ্ব পৰিৱেশ দিৱস 2021 চনৰ বিশ্ব পৰিৱেশ দিৱস কোনটো ৰাষ্ট্ৰই হোষ্ট কৰিছে এ জাৰ্মানী পাকিস্তান ইণ্ডিয়া কানাডা ইয়াৰ যিটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পাকিস্তান ইয়াৰ পিছৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য থিম অফ ওয়ার্ল্ড এনভায়রনমেন্টাল ডে 2021 অৰ্থাৎ 2021 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয় কি ইয়াৰ যিটো অপশ্যন দিয়া আছে ইকোসিস্টেম ৰেষ্টৰেশ্যন অৰ্থাৎ জৈৱ বৈচিত্ৰ্য পুনৰুদ্ধাৰ ৰেষ্টৰ আৱাৰ আৰ্থ পৃথিৱীৰ পুনৰুদ্ধাৰ কানেক্টিং পিপল উইথ নেচাৰ মানুহক প্ৰকৃতিৰ লগত সংযোগ কৰা 7 মিলিয়ন ড্ৰিমছ অৰ্থাৎ 7 মিলিয়ন সপোন কিন্তু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইকোসিস্টেম ৰেষ্টৰেশ্যন এইটো হৈছে 2021 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম বা বিষয় ইয়াৰ পিছৰ প্ৰশ্ন 12 নম্বৰ প্ৰশ্ন The first World Environmental Day was held in which year? অর্থাৎ প্রথম বিশ্ব পৰিৱেশ দিৱস কেতিয়া অনুষ্ঠিত হৈছিল 1971 1974 1976 না 1978 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1974 প্ৰথম বিশ্ব পৰিৱেশ দিৱস বা ফাৰ্ষ্ট ওয়ার্ল্ড এনভায়রনমেন্টাল ডে অনুষ্ঠিত কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন 13 নম্বৰ প্ৰশ্ন which country will host the World Environmental Day 2020 অৰ্থাৎ 2020 চনৰ বিশ্ব পৰিৱেশ দিৱস কোন ৰাষ্ট্ৰই হোষ্ট কৰিছিল আগতে 2021 চনত আছিল এটো হৈছে 2020 চন অপশ্যনকেইটা দিয়া আছে কলম্বিয়া মংগোলিয়া চাইনা কানাডা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কলম্বিয়া ইয়াৰ পিছৰ প্ৰশ্ন 14 নম্বৰ প্ৰশ্ন ওয়ার্ল্ড এনভায়রনমেন্টাল ডে ওয়াজ সেলিব্রেটেড ফর দ্য ফার্স্ট টাইম আন্ডার হুইচ স্লোগান অর্থাৎ প্রথম যেটো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল তাৰ স্লোগান কি আছিল অপশ্যনকেইটা দিয়া আছে অনলি ওয়ান ফিউচাৰ ফৰ আৱাৰ চিলড্ৰেন only one earth a tree for peace give to the earth আর এর শুদ্ধ উত্তরটো হচ্ছে অপশন নম্বর বি only one earth হইছে আছিল কি প্রথম যেটো বিশ্ব পৰিৱেশ দিৱস হেতুৰ থিম বা বিষয় বা স্লোগান ইয়াৰ পিছৰ প্ৰশ্ন একেবাৰে হেহৰ প্ৰশ্ন আজি the study of weather is called অর্থাৎ বতৰৰ বিষয়ে যেটো অধ্যয়ন কৰা হয় অধ্যয়নক কি বুলি কোৱা হয় অপশ্যনকেইটা দিয়া আছে মেটিওরোলজি ক্লাইমেটোলজি এৰোনমি আৰু এৰোলজি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মেটিওৰলজি হৈছে বতৰৰ বিষয়ে অধ্যয়ন কৰা কি বুলি কোৱা হয় মেটিওৰলজি বুলি কোৱা হয় গতিকে আজি ইভিএছৰ বা এনভায়ৰনমেন্টাল সায়েন্সৰ বা পৰিৱেশ বিজ্ঞানৰ মই 15টা প্ৰশ্ন ইয়াতে আলোচনা কৰিলো ইয়াৰ পিছতো মই বাকি প্ৰশ্নবিলাক লাহে স্টেপ বাই স্টেপ দি থাকিম গতিকে আপোনালোকে এই ভিডিওটো যদি ভাল লাগে তেনে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি নতুনকৈ মোৰ চেনেলত আহিছে তেনে সাবস্ক্ৰাইব কৰিব আৰু লগতে বেলটো দবাই দিব যাতে মই ভিডিও আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় গতিকে মোৰ ভিডিও চোৱাৰ কাৰণে সকলোকে ধন্যবাদ